সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 1 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, দিনৰ 7:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, শেষ ৰাতি 5:28 চলি থাকিব। আজি যোগ হৈছে শিৱ যোগ, দিনৰ 8:28 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:41:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:40। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰীগণ কুম্ভীৰৰ ৰস্তি অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:31 পৰা 4:01। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:06 পৰা 10:24। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সবল হৈ থাকিব। আজি ধন প্ৰাপ্তিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। আপোনাৰ হাতত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰোবাৰ সৈতে অকণমান সৰু সুৰা মতভেদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে কথা বতৰা কওঁতে অকণমান সংযম হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আজি দিনটোত সংগীত শুনিবলৈ মন যাব। নৃত্য, গীত, কলা কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিবলগীয়া হোৱা দেখা যাব। আজি কিবা কথা পাহৰিবও পাৰে, গতিকে কথাবোৰ অকণমান মনত ৰখাৰ চেষ্টা কৰক। নিজৰ লক্ষ্যত উপনীত হ'বলৈ এই ৰাশি ব্যক্তিসকলে আজি বহুখিনি চেষ্টা কৰা পৰিলক্ষিত হ'ব। একাগ্ৰ হৈ কাম বনত আজি অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ জীৱনসংগীৰ গোপন কথা হয়তো আপুনি গম পাব পাৰে। গতিকে প্ৰিয়জনৰ কিবা কথা আপুনি জানিব পাৰিব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত কিছু খৰচ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলে আজি বিপদত পৰা ব্যক্তিক সহায় কৰা দেখা যাব, গতিকে আনক সহায় কৰিবলৈ আপোনাৰ মন যাব। আজি খৰচৰ মাত্ৰাও কিছু বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰখাৰো প্ৰয়োজন আছে। কিন্তু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব, আপুনি সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। কিন্তু প্ৰেম সম্পৰ্কত হয়তো আপুনি বিফল হ'ব পাৰে, বিশেষকৈ নতুন প্ৰেমত বিফল হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি বাহিৰা কিতাপ পঢ়িবলৈ খুবেই মন যাব। বিদ্যাৰ্থীসকলে নিজৰ পাঠ্যপুথিৰ বিপৰীতে আজি বাহিৰা কিতাপ পঢ়িব বিচৰা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা দক্ষতাবোৰ আজি বিকাশ কৰিব পাৰিব। নতুন নতুন টেকনিক শিকা এওঁলোকে দেখা যাব। নতুন নতুন কাম, নতুন নতুন কথা আজি আপুনি শিকাৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোৰ শেষৰ ভাগত প্ৰিয়জনে হয়তো কিবা খং নতুবা অভিমান আপোনাক কৰিব পাৰে যদি আপুনি বিবাহিত ব্যক্তি। বাকী সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ আজি যোগ দেখা গৈছে, গতিকে সুস্বাদু ভোজন আপুনি খোৱাৰ সুযোগ লাভ কৰিব। বাকী প্ৰায় প্ৰত্যেকটো দিশত লক্ষ্য কৰিলে দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিভিন্ন কথাই আপোনাৰ মনত আজি উৎসাহ উদ্দীপনা আনন্দ বৃদ্ধি কৰিব। আজি কিন্তু সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আপোনাৰ মনত আহিব ধৰিব, গতিকে কেনেকৈ ক'ৰ পৰা সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত চলি থাকিব। আজি কিন্তু আনক প্ৰতিশ্ৰুতি নিদিব, কাৰণ প্ৰতিশ্ৰুতি আপুনি সময়ত ৰাখিব নোৱাৰিবও পাৰে, গতিকে পৰালৈ আজি আনক প্ৰতিশ্ৰুতি নিদিব। কিবা কথা পাহৰিবও পাৰে, গতিকে কথাবোৰ মনতো ৰাখিব। প্ৰেম সম্পৰ্কত অকণমান খং ৰাগ হয়তো আপোনাৰ বাঢ়িব পাৰে, গতিকে নিজক কিছু খং ৰাগৰ পৰা নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। আজি কিন্তু আপোনাৰ ক্ষমতা দক্ষতাবোৰ বাঢ়িব। য'তেই নাযাওক কিয় আপুনি ক্ষমতাশালী হ'ব পাৰিব, আনে আপোনাৰ আজি প্ৰশংসাও কৰিব। দিনটোৰ শেষৰ ভাগত আপোনাৰ উৎসাহ উদ্দীপনা বাঢ়িব, গতিকে সেই উৎসাহ উদ্দীপনাই আপোনাক কোনোবা ক্ষেত্ৰত লাভান্বিত কৰাও পৰিলক্ষিত হ'ব। আজি সন্ধিয়াৰ সময়খিনিও খুবেই ধুনীয়াকৈ পাৰ হ'ব। লগতে সকলো কাৰ্যত আপুনি কৃতকাৰ্য হ'ব পাৰিব, গতিকে আপোনাৰ প্ৰায় প্ৰত্যেকটো কাৰ্য আজি সফলভাৱে ৰূপায়ণ হোৱাও দেখা গৈছে। গতিকে আজি দিনটোৰ বাবে বিশেষকৈ আপোনাৰ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় যথেষ্টখিনি লাভ কৰিব। বিগত দিনত আজৰি সময় সিমান পোৱা নাছিল, কিন্তু আজি আজৰি সময় আপুনি লাভ কৰিব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ওচৰ পাজৰত থকা ব্যক্তিও আপোনাক আজি আৰ্থিক কিছু ক্ষেত্ৰত সহায় কৰিব। আজি প্ৰায় প্ৰত্যেকটো দিশত আপুনি ভাল খবৰ লাভ কৰিব। আপোনাৰ দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব, কিন্তু অকণমান পেটৰ সৰু সুৰা পীড়া হ'ব পাৰে, গতিকে স্বাস্থ্যৰ পাৰিলে কিছু যত্ন ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন পৰিকল্পনাসমূহৰ কাম বনবোৰ সোনকালে অগ্ৰগতি হ'ব ধৰিব, গতিকে যদি নতুন কাম আপোনাৰ কিবা চলি আছে তেনে কামত কিছু ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আহি পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান ভিৰ থকা ঠাইত যাব লাগিব, কাৰণ মানুহৰ মাজত আজি যোগাযোগৰ পৰিমাণ খুব বেছি দেখা পোৱা গৈছে, গতিকে অকলে থকাৰ বিপৰীতে আপুনি প্ৰায় প্ৰত্যেকজন ব্যক্তিৰ সৈতে যোগাযোগত থাকিব লাগিব।
জীৱন সংগীক সময় দিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জনে অকণমান অভিমান আপোনাক কৰিব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাৰ যোগ দেখা পোৱা গৈছে। গতিকে যিটো কাম কৰি আপুনি খুবেই ভাল পায় তেনেধৰণৰ কাম বন কৰাত আজি আপুনি সুযোগ লাভ কৰিব। আজি অনায়াসে ধন উপাৰ্জন, ধন একত্ৰিত কৰিব পাৰিব। গতিকে ধন টকা পইচাৰ উপাৰ্জন কৰাত কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। আজি ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক অকণমান আমনি কৰিব পাৰে। গতিকে আমনি কৰা ব্যক্তিৰ পৰা আপুনি নিজেই দূৰত থকাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি শুভ সংকেত আপুনি লাভ কৰিব। লগতে অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। গতিকে ঘৰত থাকিলেও আপুনি কোনোবা অনুভৱী ব্যক্তিক লগ পাব। কৰ্মত গ'লেও আপুনি কোনোবা অনুভৱী ব্যক্তিৰ সৈতে আপুনি যোগাযোগ আহিব। আজি বহু কথা শিকিব পাৰিব। নজনা কথা জনাৰ আজি আপুনি পূৰ্ণ সুযোগ সুবিধা লাভ কৰিব। বিবাহিতসকলে অকণমান হয়তো প্ৰিয়জনৰ মতেই আজি চলিব লাগিব। প্ৰিয়জনে যিটো কয় আপুনি সেইটো মানি চলিব লাগিব। কিন্তু আজি কৰ্মত পদোন্নতিৰো পূৰ্ণ যোগ আছে। গতিকে আপুনি কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈ থাকিলে নিশ্চয় কৰ্মত ভাল ফলাফল আজি লাভ কৰিব। বাকী অৱশ্যে প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা দায়িত্ব বৰ বিশেষ নল'ব। কাৰণ বাহিৰা দায়িত্বই আপোনাৰ মনত চিন্তা বঢ়াব পাৰে। কিন্তু বাহিৰা দায়িত্ব নল'লে লক্ষ্য কৰিব আপোনাৰ দিনটো খুবেই ধুনীয়াকৈ পাৰ হ'ব। আজি আপুনি কথাবোৰ শুনোতে অকণমান গুৰুত্ব দিব। কাৰণ পৰিকল্পনা কৰাৰ পূৰ্বে আপুনি আনৰ কথাবোৰ ভালদৰে শুনি লোৱাৰ প্ৰয়োজন আছে, জ্যেষ্ঠ ব্যক্তিৰ বিশেষকৈ। আজি ধন নিশ্চয় আপুনি একত্ৰিত নতুবা সঞ্চয়ো কৰিব পাৰিব। ধনৰ অভাৱ সিমান নাথাকে। উপহাৰৰ লেনদেনো হয়তো আজি দিনটোত হ'ব পাৰে। গতিকে লেনদেনৰ পৰিমাণো আজি আহি পৰিব। দিনটো প্ৰেমৰ ক্ষেত্ৰত হঠাৎ ৰোমান্টিক হৈ পৰা দেখা পোৱা যাব। কিন্তু কোনোবা কথাই আপোনাৰ খঙৰ মাত্ৰা আকস্মিকভাৱে বঢ়াব পাৰে। গতিকে খং নিয়ন্ত্ৰণ ৰাখিব। ঘৰত উন্নতি প্ৰগতিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। ঘৰত আজি পৰিৱৰ্তনবোৰ আহিব ধৰিব। আজি নতুন নতুন কথা জানিব পাৰিব। বহু নতুন কথা আপুনি নজনা কথা জনাৰ আজি সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। লগতে ৰাতিপুৱাৰ ভাগতে আপুনি কৰ্মক্ষেত্ৰত কিবা শুভ সংকেত অনুভৱ আপুনি নিজে কৰিব পাৰিব। গতিকে ৰাতিপুৱাৰ ভাগতে কৰ্মত কিবা ভাল খবৰ, ভাল সংকেত লাভ কৰিব। জীৱনসংগীও আজি সুস্থ সবল হৈ থকা দেখা যাব। বিগত দিনত হয়তো প্ৰিয়জনৰ স্বাস্থ্য সিমান ভাল নাছিল। আজি স্বাস্থ্যটো উন্নতি আহিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব আপোনাৰ 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সা সন্মান আজি বাঢ়িব। কিন্তু অকণমান শৰীৰত এলাহ ভাৱ আহিব পাৰে। গতিকে সেই এলাহ ভাৱ আপুনি দূৰ কৰাৰ চেষ্টা কৰক। আজি কিন্তু পজিটিভ কামত আপোনাক অংশগ্ৰহণ কৰা দেখা যাব। দিনটোত বিভিন্ন পজিটিভ কামত আপুনি ব্যস্ত হৈ পৰিব লাগিব। বেমাৰ আজাৰৰ পৰাও আজি পৰিত্ৰাণ লাভ কৰিব। বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি বহু পৰিমাণে কম হ'ব। যদি আপুনি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি আছিল তেতিয়াহ'লে তেনে ক্ষেত্ৰতো আপুনি শুভ সংকেত
লাভ কৰিব। আজি নিজতকৈ সৰু ব্যক্তিক আপুনি উপদেশ দিবলগীয়া হয়তো হ'ব পাৰে, বিশেষকৈ ভাতৃ ভগ্নীক উপদেশ দিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো আপুনি খুবেই ধুনীয়াকৈ পাৰ কৰিব, কাৰণ প্ৰিয়জনে আপোনাক আজি প্ৰত্যেকটো ক্ষেত্ৰত হাঁহি ধেমালিৰে কথাবোৰ কোৱা দেখা যাব। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে অত্যন্ত শুভ দিন, কাৰণ নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আজি আহি থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ পৰা অকণমান বিচলিত হৈ পৰা দেখা যাব। পঢ়াৰ বিপৰীতে প্ৰেম সম্পৰ্ক নতুবা বেলেগ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে পঢ়াৰ পৰা দূৰত্ব বাঢ়িব। বাকী কিন্তু বিবাহিতসকলৰ আজি কিবা ভাল খবৰ অহাৰ দিনটোত সম্ভাৱনা আছে। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে খুব আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সম্পদ বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা আছে, গতিকে সা সম্পদবোৰো ঘৰত বাঢ়িব ধৰিব। এই ৰাশিৰ ব্যক্তিসকলে চিনাকি ব্যক্তিৰ সৈতে যিমান যোগাযোগত থাকিব সিমানেই আপোনাৰ আৰ্থিকভাৱে লাভ হ'ব আৰু বিভিন্ন প্ৰকাৰত নতুন নতুন লাভ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি ঘৰৰ কিবা সমস্যা আপুনি সমাধান কৰিব লাগিব, কাৰণ ঘৰত আপোনাৰ আজি দায়িত্ব কিছু বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ ৰাতিপুৱাৰ ভাগতে কিবা শুভ সংকেত আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰতো কাম বনবোৰ শুধৰণি হ'ব। বিগত দিনত যদি খেলি মেলি আছিল, আজি কিছু শুধৰণি হ'ব ধৰা পৰিলক্ষিত হ'ব। আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কিয়নো মাজে সময়ে কৰ্মৰ ব্যস্ততাই আপোনাৰ হয়তো ভাগৰৰ পৰিমাণো বঢ়াব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক আজি প্ৰিয়জনৰ সম্পূৰ্ণ সমৰ্থনৰ যোগ দেখা পোৱা গৈছে। মাজে সময়ে এই ৰাশি ব্যক্তিসকলে পুৰণা কাম বাদ দি নতুন কামত আগভাগ লোৱাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্যটো প্ৰতি ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা হয়তো নতুন খবৰ লাভ কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব, গতিকে আনে আপোনাক আপোনাৰ ব্যক্তিত্বৰ বাবে কিছু প্ৰশংসা কৰিব। ধন কেনেকৈ সঞ্চয় কৰিব লাগে আজি সেই বিষয়ে এওঁলোকে অন্য ব্যক্তিৰ পৰা কিছু শিকি কিছু ধন সঞ্চয় কৰা পৰিলক্ষিত হ'ব। নিজৰ চাল চলন স্বভাৱ চৰিত্ৰবোৰ এওঁলোকে আজি কিছু পৰিৱৰ্তন কৰা পৰিলক্ষিত হ'ব। আজি আপুনি যিটো ভাল পায় সেই কামতে অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে হঠাৎ কিবা ভাল সুযোগো আপোনাৰ সন্মুখত আজি আহি পৰিব। অকণমান প্ৰেমৰ ক্ষেত্ৰত বিবাদপূৰ্ণভাৱে দিনটো পাৰ হোৱা পৰিলক্ষিত হ'ব, গতিকে প্ৰিয়জনৰ সৈতে সম্পৰ্কত গুৰুত্ব ৰাখিব। চাকৰি বাকৰিৰ কিবা শুভ সংকেত আজি দিনটোত প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে কথা বতৰাত এই ৰাশি ব্যক্তিসকলৰ কিছু খং ৰাগৰ পৰিমাণো আহিব, গতিকে কথা কওঁতে কিছু অকণমান নম্ৰভাৱে কোৱাৰ চেষ্টা কৰক, কাৰণ আপুনি ভালকৈ ক'লেও কোনোবাই বেয়া পোৱাৰ আজি সম্ভাৱনা আছে, গতিকে গুৰুত্ব ৰাখিব। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি প্ৰিয়জনৰ দায়িত্ব অকণমান বাঢ়িব। খেলা ধূলাটো আপুনি সুনাম অৰ্জন কৰিব পাৰিব, খেলা ধূলাত অংশগ্ৰহণ কৰাৰো যোগ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাত কিবা
ভাল খবৰ আজি আপুনি লাভ কৰিব। আজি কামৰ বোজা অকণমান বাঢ়িব, কাৰণ প্ৰয়োজনতকৈ বেছি কাম আপুনি আজি কৰিব লাগিব। পিতৃ মাতৃৰ আজি সমৰ্থন পূৰ্ণ ৰূপত আপুনি লাভ কৰিব। পিতৃ মাতৃৰ সহায়ত উপদেশত আজি ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি মাতৃপক্ষৰ বিশেষকৈ কোনোবা ব্যক্তিয়ে হয়তো আৰ্থিকভাৱে আপোনাক সহায় কৰিব পাৰে। লগতে বন্ধু বান্ধৱে অকণমান কিছু খেলি মেলি লগোৱাৰ চেষ্টা কৰিব, গতিকে বন্ধু বান্ধৱৰ পৰা কিছু সতৰ্ক হৈ চলিব। আজি দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে সন্ধিয়া হয়তো এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যোৱাৰ পৰিকল্পনা আজি কৰিব পাৰে, নতুবা সন্ধিয়া আপোনাৰ ঘৰতকৈ ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। মনত নতুন নতুন কামৰ আইডিয়াবোৰ আজি আহিব ধৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ হয়তো ঘৰৰ দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে, কিন্তু আনৰ পৰা স্নেহ, আনৰ পৰা মৰম চেনেহ আজি আপুনি আশা কৰা মতে লাভ কৰিব। বিশেষকৈ মনত যিটো ভাবি আছে সেই মনৰ আশাবোৰ আজি পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে আজি বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, আৰু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। বিগত দিনত অকণমান দুৰ্বলতা চলি আছিল, আজি কিন্তু সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কমিব। স্বাস্থ্য পাতি আকৰ্ষণীয় হৈ পৰিব। আনক নিজৰ ব্যক্তিত্বৰে আপুনি আকৰ্ষণ কৰিব পাৰিব। মনৰ আশাবোৰো পূৰণ হোৱাৰ পূৰ্ণ যোগ দেখা গৈছে। গতিকে মনত যিটো ভাবি আছে সেই মনত ভাবি থকা কথাবোৰ আপোনাৰ সিদ্ধি হ'ব। আজি ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আজি খৰচো হ'ব। গতিকে ধনৰ আগমন গমন হৈ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আজি কিছু আপুনি নিজকে কিছু শান্তিপূৰ্ণ পৰিৱেশ লাভ কৰিব। আজি বন্ধু বান্ধৱৰ অনুপস্থিতি আপুনি অনুভৱ কৰিব, কাৰণ আপোনাৰ ওচৰত কোনোবা প্ৰিয় বন্ধু আজি নাথাকিব। আজি ছেমিনাৰ হওক নতুবা অন্য ক'ৰবাৰ পৰা হওক আপুনি নতুন বহু কথা আজি শিকিব পাৰিব। নজনা কথা জনাৰ শিকাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ পুৰণা বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনোবা বন্ধুৰ সৈতে আজি পুনৰ যোগাযোগ আপোনাৰ হ'ব ধৰিব। বিবাহিতসকলৰ বাবে আজি প্ৰেম সম্পৰ্ক সিমান শুভ নহয়, কাৰণ প্ৰিয়জনে আপোনাক সিমান ছাপোৰ্ট নকৰিব যিমান আপুনি সমৰ্থন পাম বুলি ভাবি আছে। লগতে আজি দিনটোত নিজক সৰ্বোচ্চ যেন অনুভৱ হ'ব, নিজক বেছি প্ৰাধান্য এওঁলোকে দিয়া পৰিলক্ষিত হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। গতিকে নতুন নতুন আশাৰ উদয় আজি আপোনাৰ মনত হ'ব ধৰিব। সম্পদ বৃদ্ধিৰো আজি পূৰ্ণ যোগ দেখা গৈছে। ঘৰতে হওক, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক, আজি সা সম্পত্তিবোৰ বাঢ়িব ধৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে সন্তানৰ নামত আজি ধন কিছু খৰচ কৰিব লাগিব। আজি চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ কিবা শুভ সংকেত অহাৰ সম্ভাৱনা আছে। হয়তো ঘৰৰো কোনোবা ব্যক্তিৰ কিবা ভাল খবৰ আপুনি আজি লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব, আৰু এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কামত অংশগ্ৰহণ কৰিব লাগিব। নতুন নতুন কথাও আজি শিকাৰ জনাৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি কোনোবাই আপোনাক অপেক্ষা কৰি থাকিব, গতিকে আপুনি আনৰ অপেক্ষাৰ গৰাকী হ'ব পাৰিব। আজি অকণমান চেষ্টাতে আপোনাৰ কাম বনবোৰ হ'ব ধৰিব। গতিকে চেষ্টা অকণমান কৰক, কাৰণ চেষ্টা নকৰিলে কোনো কাম কেতিয়াও নহয়। কিন্তু আজিৰ দিনটোত আপুনি যদি অকণমানো চেষ্টা কৰে তেতিয়াও দেখিব আপোনাৰ কাম বনবোৰ খুব ধুনীয়াকৈ আগবাঢ়ি যোৱা
পৰিলক্ষিত হ'ব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুবেই ইচ্ছা যাব, কাৰণ আজি মনত এই ৰাশি ব্যক্তিসকলে কথাবোৰ সিমান ৰাখিব নোৱাৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ দিনটো, গতিকে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।